যেতিয়ালৈকে মনুষ্য জীৱনলৈ কোনো প্ৰকাৰৰ বিষাদ নাহে তেতিয়ালৈকে সেই মনুষ্য ঈশ্বৰৰ ওচৰত সম্পূৰ্ণ ৰূপত সমৰ্পণ নকৰে। সহজ অৰ্থত কেৱল ধন টকা পইচা সম্পদৰ পৰিসীমাতেই আবদ্ধতা ৰাখে, কিন্তু সেই অভাৱ ঈশ্বৰৰ আশ্ৰয়ৰো কেতিয়াবা অনুভৱ কৰা হয়। আমাৰ সামৰ্থ্যতা নাই যে গীতাৰ প্ৰতিটো অধ্যায়ৰ ব্যাখ্যা আমি আপোনাসৱৰ অগ্ৰত দাঙি ধৰিম। আমাৰ বুদ্ধিৰে মাত্ৰ যিকণ ঢুকি পোৱা যায় আমি আপোনাসৱৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা। সঞ্জয় বুলি কাক কোৱা হয়? সঞ্জাতা ইতি সঞ্জয়ঃ। যি সম্যক ধাৰণাৰ অভিজ্ঞতা ৰাখে তেওঁৱেই হৈছে সঞ্জয়। সেই সঞ্জয়ে ব্যাসদেৱৰ পৰা দিব্য দৃষ্টি প্ৰাপ্ত কৰি ৰাখিছিল, যাৰ আধাৰত ভগৱন্তৰ সেই প্ৰত্যক্ষ দিব্য গীতাৰ জ্ঞান সঞ্জয়েও লাভ কৰিব পাৰিছিল। মহাৰাজ ধৃতৰাষ্ট্ৰই মাত্ৰ এটা কথাহে সুধিছিল যে সেইখন ধৰ্মক্ষেত্ৰ কেৱল কুৰুক্ষেত্ৰ বুলি কিন্তু প্ৰয়োগ হোৱা নাই। ধৰ্মক্ষেত্ৰৰূপী কুৰুক্ষেত্ৰত মোৰ পুত্ৰসকলে আৰু পাণ্ডুৰ পুত্ৰসকলে কি কৰিছে, আৰু ইয়াৰ পাছতে সঞ্জয়ৰ বৰ্ণনা। সেইবাবে আমি সমগ্ৰ গীতা ভাগত যদি চাওঁ 18টি অধ্যায় আছে, আৰু এই 18টি অধ্যায়ৰ মূল বিষয়বস্তু আহিছে ইষোপনিষদৰ মূল 18টি শ্লোকৰ পৰা। যিদৰে বেদৰ মূল মন্ত্ৰ গায়ত্ৰীত 24টি বৰ্ণ আছে, আৰু সেই 24টি বৰ্ণৰে বিস্তাৰ ৰূপত ৰামায়ণ প্ৰকাশ পাইছে, ঠিক তেনেদৰে ইষোপনিষদৰ মূল 18টি শ্লোকৰ বিস্তাৰ ৰূপত গীতাৰ মূল জ্ঞান এই 18টি অধ্যায়ত প্ৰকাশ পাইছে। সম্যক ধাৰণাৰ ৰূপত যদি আমি চাওঁ, পোনপ্ৰথমতে অৱতাৰণা হোৱা অৰ্জুনী বিষাদ যুগত পোনপ্ৰথম অৰ্জুনে ভগৱন্তৰ ওচৰত সমৰ্পণ কৰাৰ আগমুহূৰ্তৰ পৰিস্থিতি বৰ্ণনা কৰা হৈছে। গতিকে যেতিয়ালৈকে মনুষ্য জীৱনলৈ কোনো প্ৰকাৰৰ বিষাদ নাহে তেতিয়ালৈকে সেই মনুষ্য ঈশ্বৰৰ ওচৰত সম্পূৰ্ণ ৰূপত সমৰ্পণ নকৰে। সেইবাবে আধ্যাত্মিকতাৰ যাত্ৰাও আৰম্ভ হয় বিষাদতাৰে। প্ৰথম কিবা এটা অভাৱ অনুভৱ কৰিব লাগিব, তেতিয়াহে সেই অভাৱটো পূৰ্ণ কৰিবলৈ আমি ঈশ্বৰৰ ওচৰৰ কাষ চাপোঁ। সেই অভাৱ যেনিবা আমি সহজ অৰ্থত কেৱল ধন টকা পইচা সম্পদৰ পৰিসীমাতেই আবদ্ধতা ৰাখোঁ, কিন্তু সেই অভাৱ ঈশ্বৰৰ আশ্ৰয়ৰো কেতিয়াবা অনুভৱ কৰা হয়। আৰু সেই বিষাদ যেতিয়া আহে তেতিয়া ভক্তজনৰ এই গীতাৰ যাত্ৰা আৰম্ভ হয়। আৰু ইয়াৰ পাছতেই যদি চাওঁ আমি সাংখ্য যুগত ভগৱন্তই জীৱৰ প্ৰকৃত স্বৰূপ আত্মাৰ সম্পূৰ্ণ বিশ্লেষণ অৰ্জুনৰ সন্মুখত দাঙি ধৰিছে। ইয়াৰ পাছতেই আছে কৰ্মযোগ। জীৱনটো বৰ্তাই ৰাখিবলৈ কিদৰে আমি কৰ্মক ঈশ্বৰ প্ৰাপ্তিৰ যোগ মানে কি সংযোগ হোৱা, কৰ্মক কিদৰে ঈশ্বৰ প্ৰাপ্তিৰ সাধন ৰূপত আমি প্ৰৱৰ্তন কৰিব পাৰোঁ, কিদৰে কৰ্ম কৰিব লাগে, সেই বিষয়ে বৰ্ণিত হৈছে সেই কৰ্মযোগত। ইয়াৰ পাছতেই যদি চাওঁ আমি জ্ঞান যুগত বিচাৰি পাওঁ সেই কৰ্মক কিদৰে আমি জ্ঞানৰ মৰ্যাদাত থাকি আচৰণ কৰিম, জ্ঞানৰ প্ৰয়োজনীয়তা কোনখিনিত, সেই বিষয়ে প্ৰকাশ পাইছে জ্ঞান যুগত। আৰু সেই জ্ঞান আহৰণ কৰি কৰা কৰ্মক কিদৰে আমি বিৰক্ত হৈ আচৰণ কৰিম, সেই বিষয়ে বৰ্ণনা পাইছে কৰ্মসন্ন্যাস যুগত। কৰ্মসন্ন্যাস যুগৰ পাছতেই আমি কোনজনা ঈশ্বৰক জানিবলৈ সেই কৰ্মখিনি কৰিছোঁ সেয়া প্ৰকাশ পাইছে অক্ষৰ ব্ৰহ্ম যুগত। অক্ষৰ ব্ৰহ্ম যুগৰ পাছতেই সেই ভগৱন্তক জনাৰ গুহ্যতম ব্যৱস্থাটো কি, সেই ব্যৱস্থাৰ বিষয়ে বৰ্ণিত হৈছে ৰাজবিদ্যা যুগত। আৰু সেই ৰাজবিদ্যা যুগ আচৰণ কৰি জীৱই কাক জানিব পাৰিব, সেই বিষয়ে বৰ্ণিত হৈছে বিভূতি যুগত। আৰু সেই বিভূতিক জনাৰ পাছত ঈশ্বৰৰ বিৰাট ব্ৰহ্মাণ্ডীয় বিশ্বৰূপ কি, সেই বিষয়ে বৰ্ণিত হৈছে বিশ্বৰূপ দৰ্শন যুগত। আৰু বিশ্বৰূপ দৰ্শন যুগৰ পাছতহে বৰ্ণিত হৈছে ভক্তি যুগৰ। কাৰণ যেতিয়ালৈকে ভক্তজনে ঈশ্বৰৰ স্বৰূপটোক জানিব নোৱাৰে তেতিয়ালৈকে তেওঁৰ অন্তৰত পূৰ্ণৰূপত ভক্তিৰ মাত্ৰা বিকাশ নহয়। সেইবাবে বিশ্বৰূপ দৰ্শনৰ পাছতহে অৰ্জুনক ভগৱন্তই ভক্তি যুগৰ উপদেশ দিছে। আৰু ভক্তি যুগৰ উপদেশৰ পাছতেই আমি পাওঁ ক্ষেত্ৰজ্ঞ বিভাগ যুগ। ভক্তি যুগৰ আশ্ৰয় কৰি কিদৰে ক্ষেত্ৰ মানে হৈছে শৰীৰ, ক্ষেত্ৰজ্ঞ হৈছে জীৱাত্মা, সেই দুইটি তত্ত্বক জানি কিদৰে আমি ভক্তি আচৰণ কৰিব পাৰোঁ তাৰ সম্পূৰ্ণ বৰ্ণনা আগবঢ়াইছে সেই ক্ষেত্ৰজ্ঞ বিভাগ যুগত। ইয়াৰ পাছতেই যদি আমি পাওঁ গুণত্ৰয় বিভাগ যুগ।
এই সংসাৰখন প্ৰকৃতিখন আমি তিনি গুণময় বুলি কওঁ। প্ৰকৃতিৰ প্ৰতিটো বস্তু সত্য ৰজ তম এই তিনিটি গুণত বিভক্ত হৈ আছে। বিজ্ঞানেও পদাৰ্থৰ ক্ষেত্ৰতেই হওক ৰসায়নৰ ক্ষেত্ৰতে হওক বহুবিলাক বিভাগৰ বিষয়ে অণু পৰমাণুৰ পৰা আৰম্ভ কৰি নিউট্ৰিনলৈকে বহুত কোৱাৰ্কৰলৈকে বহুত সূক্ষ্ম পদাৰ্থ কণা বিভক্ত কৰিছে। কিন্তু গীতাৰ দৰ্শনে এই সংসাৰত থকা পদাৰ্থৰ পৰা অপদাৰ্থ মানে কি, তাত বেয়াটোক অপদাৰ্থ বুলি কোৱা নাই, প্ৰতি পদাৰ্থলৈকে সকলো বস্তু এই তিনিটি গুণত ভাগ কৰি দেখাইছে, যাৰ বিষয়ে বৰ্ণনা হৈছে সেই গুণত্ৰয় বিভাগ যুগত। আৰু সেই গুণত্ৰয় বিভাগ যুগৰ পাছতে আমি পাওঁ দৈবাসুৰ সম্পদ বিভাগ যুগ। দৈবাসুৰ সম্পদ বিভাগ যুগতে কিদৰে মনুষ্যই জন্মগতভাৱে দৈবিক আৰু আসুৰিক সম্পদ লৈ জন্ম গ্ৰহণ কৰে সেই বিষয়ে আমি সেই অধ্যায়টিত পাওঁ। ইয়াৰ পাছতেই আমি পুৰুষোত্তম যুগত মৰ্যাদা পুৰুষোত্তম লীলা পুৰুষোত্তম ভগৱন্ত কৃষ্ণৰ পূৰ্ণ বিভূতিৰ বিষয়ে জানিবলৈ পাওঁ। আৰু সেই পুৰুষোত্তমক জনাৰ পাছতেই আহে শ্ৰদ্ধাত্ৰয় বিভাগ যুগ। কিদৰে গুণ সাপেক্ষে ভক্তসকলৰ মাজত তিনিগুণ ভিত্তিকভাৱে শ্ৰদ্ধাসমূহ, ঈশ্বৰৰ প্ৰতিও শ্ৰদ্ধাসমূহ ভিন্ন ভিন্ন হয়। আৰু যেতিয়া সেই গুণত সেই তিনি প্ৰকাৰৰ শ্ৰদ্ধাৰ বিভাগক আমি বুজিব পাৰিম, তেতিয়াই জীৱই সন্ন্যাস অৰ্থাৎ পৰম বিমুক্তিৰ মাৰ্গটো লাভ কৰিব পাৰে। সেইবাবে গীতাৰ অষ্টাদশ অধ্যায়ত সন্ন্যাসৰ বৰ্ণনাৰে, এক শৰণৰ পূৰ্ণ সমৰ্পণৰ বৰ্ণনাৰে গীতাৰ 18টি অধ্যায় সম্পূৰ্ণ হৈছে। গতিকে আমাৰ সামৰ্থ্যতা নাই যে গীতাৰ প্ৰতিটো অধ্যায়ৰ ব্যাখ্যা আমি আপোনাসৱৰ অগ্ৰত দাঙি ধৰিম। আমাৰ বুদ্ধিৰে মাত্ৰ যিকণ ঢুকি পোৱা যায় আমি আপোনাসৱৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। এতিয়া আমি মূল বিষয়বস্তুত অধ্যায় ভিত্তিকভাৱে সোমোৱাৰ আগমুহূৰ্তত আৰু অকণমান পাঠ আগবাঢ়িবলৈ পাঠকী প্ৰভুসকললৈ সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ।